মিয়া চুপ মিয়া কথা ওলাইছো কৈছিল নাই গরু পিটন খাবি তই মিয়াৰ দবদবনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি কলো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দবদবনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত দবদবনি নচলিব গৰু পিটন খাবি থাকিব লাগিব ইয়াত দবদবনি নচলিব আৰু তহঁতে যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তই বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্নিং দি থৈ গৈছো বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক এইটো ক'বলৈ চেষ্টা কৰিছোঁ চাওক আজি আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা এনেকুৱা ফিল হৈছে ন যেতিয়া আমাৰ ভাৰতটো স্বাধীন হোৱা নাছিল তেতিয়াৰ পৰিস্থিতি পৰিৱেশটো এনেকুৱা আছিল মানে ইংৰাজে যি ইচ্ছা তাকে কৰিছিল যি আইন লাগু কৰিব লগা তাকে কৰিছিল আপোনাৰ কথা এটা মনত আছে যে আমাৰ ভগত সিঙক যেতিয়া মানে এনাউন্স কৰিছিল যে ইয়াক ইহঁতক ফাঁচি দিয়া হ'ব ভগত সিং সুখদেৱ আৰু ৰাজগুৰু আমাৰ বীৰক যেতিয়া ফাঁচি দিয়াৰ মানে কৰ্টত ৰায় দিয়াৰ সময় আছিল তেতিয়াত কিন্তু এজন মানুহো নাছিল অৰ্থাৎ ইংৰাজে এনেকুৱা এটা শাসন লৈ আহিছিল যে মানুহ যদি নাথাকে তথাপি ইহঁতে আইন বা কোনো ৰায় সিদ্ধান্ত আগবঢ়াব পাৰে লাগু কৰিব পাৰে এনেকুৱা ধৰণৰ পৰিস্থিতি আজি আমাৰ অসমত দেখিবলৈ পোৱা গৈছে চাওক এই মানুহবিলাক কোন নহয় কোনো প্ৰশাসনৰ ব্যক্তি চৰকাৰৰ মানুহ কি এইবিলাক মানুহ কি মানে ঠিক আছে আমি ইয়াত কোনো ধৰণৰ বিৰোধ কৰিবলৈ খোজা নাই অসমৰ অৰ্থাৎ ভাৰতৰ পৰা বাহিৰাগত মানুহ উলিয়াব লাগে যিহঁতে আমাৰ অসমটোকে নহয় ভাৰতটোকে খগলা কৰি আছে আমি যত সম্ভৱ চেষ্টা কৰিম যে বাহিৰৰ মানুহখিনি আমাৰ অসমৰ পৰা ভাৰতৰ পৰা গুচি যাওক আমাৰ ভাৰতৰ হিতৰ কাৰণে বহুত ভাল কিন্তু কিছুমান মানুহে এইটো বস্তুক লৈ বা এইটো বস্তুৰ সুবিধা লৈ এটা সম্প্ৰদায়ত এজন ভাল বেয়া বিভিন্ন ধৰণৰ মানুহ থাকে কিন্তু এটা সম্প্ৰদায়ক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ বিভেদ বা এনেকুৱা ধৰণৰ কথা যিটো আজিৰ মানে সমাজৰ বিষাক্তৰ নিচিনাকৈ প্ৰবল হৈ আছে এইটো খুব বেয়া কথা এই মানুহজনে যে এনেকুৱা শব্দ ইয়াত ইউজ কৰি আছে যে গৰুৰ দৰে পিটিম অৰ্থাৎ 24 ঘণ্টা সময় দিয়া হ'ল অসমৰ পৰা বাহিৰত যোৱাৰ কাৰণে এইবিলাক শব্দ ব্যৱহাৰ কৰাৰ এইবিলাক মানুহ কোন মোৰ মানে এইটোৱে কথা মই আপোনাক এই কাৰণে কথা কৈ আছোঁ যে যিয়ে হওক মানে ইমান আজিকালি যিয়ে যেনেকৈ পাইছে তেনেকৈ দাদাগিৰি কৰি আছে এইটো কাম ভাৰত চৰকাৰৰ অসম চৰকাৰৰ প্ৰশাসনৰ যিবিলাকক অধিকাৰ দিয়া হৈছে অসম চৰকাৰে অসম আৰক্ষীক এনে ইউনিফৰ্মটো দিয়া নাছিল এই মানুহবিলাক যেনেকুৱা বিহেভ কৰি আছে এই মানুহবিলাক এইটো কথা মনত ৰাখিব ইউনিফৰ্মটো এনে দিয়া নাই ইহঁতক কিছুমান দায়িত্ব ইহঁতৰ ওপৰত আছে এইকাৰণে ইহঁতক ইউনিফৰ্মটো দিয়া হৈছে আৰু যি পদক্ষেপ লৈছে চৰকাৰৰ লগত আমি জনতাই সকলো সময়তে ইহঁতৰ ছাইডত থিয় হৈ থাকিব লাগে মানে ইহঁতৰ মতবাদত একমত হৈ থাকিব লাগে তাৰ মানে এনেকুৱা নহয় যে আপোনালোকে যি ইচ্ছা তাকে কৰি থাকিব এনেকুৱা কৰিব নাপায় ঠিক আছে এনেকুৱা কৰিব নাপায় আপুনি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগে যে চৰকাৰে যি কৰিব তাকে গুণ্ডাগিৰি আপোনালোকে কৰিব নালাগে মোৰ ৰিকুৱেষ্ট এইখিনিয়ে অৰ্থাৎ আপোনালোকৰ ওচৰত মই এই কাৰণে ভিডিঅ' ক্লিপটো আপোনালোকৰ ওচৰত লৈ আহিছোঁ যে কিছুমান সম্প্ৰদায়ৰ মানুহে আমাৰ অসমক বেছিকৈ খোকলা কৰাৰ চেষ্টা কৰি আছে অসমৰ যিটো পৰম্পৰাগত যিটো ভাৰসাম্য ইহঁতে ইয়াক বিনষ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে বাকী আপুনি এই মানুহকেইজনে যদি ভাল আপোনাৰ নজৰত যদি ভাল কৰিছে নিশ্চয় কমেণ্ট কৰি আপুনি ক'ব পাৰে আপোনাৰ মতবাদটো নিশ্চয় জনাব সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমৰ মিয়া আমি মুক্ত কৰিবই লাগিব পূৰ্বতো দাস উপাধিৰ এগৰাকী ইয়াৰ খিলঞ্জীয়া যুৱকক মিয়াই দবাইত গাড়ী চুৰে নগাঁৱত হত্যা কৰি মই সেইটো কথা ক'বলৈ গৈছোঁ যে অসমত যিমানখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈছে গোটেই অপৰাধজনিত ঘটনাখিনিৰ মূলতে হৈছে মিয়াখিনি গতিকে মিয়াক আমি এখন সমাজ শুদ্ধ কৰিবলৈ হ'লে মিয়াখিনিক আমি উজনি অসমৰ পৰা খেদিব লাগিব আপোনালোকে যি ধৰণে মিয়া বা সন্দেহজনক মানুহক আপোনালোকে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এতিয়া আপোনালোকৰ বিষয়েও কিছু প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে যে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক সেইসকলকো না আমাৰ কথাটো হৈছে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাক ক'বলগীয়া একো নাই
তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰী দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিব লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব